আজি মোৰ এই সোণালী মুৰ্গী পোৱালিখিনি 13 নম্বৰ দিন আৰু 13 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় ৰাতিপুৱা আজি দানা পানী দি দিছিলোঁ কোনো ধৰণৰ মেডিচিন নাই সদায় নিচিনাকৈ যেহেতু প্ৰি ষ্টাৰ্টাৰ দানা ব্যৱহাৰ কৰি আছোঁ কিছুমান আপোনাৰ প্ৰি ষ্টাৰ্টাৰ দানা ইমান ভাল ধৰণে মেডিচিনবোৰ মিক্স নাথাকে ভিটামিন বা মিনাৰেল জাতীয় মেডিচিনবোৰ তেতিয়া এনে ঠাইত আপোনাৰ ভিটামিন বা মিনাৰেল মিক্সাৰ যিবোৰ আছে সেইবোৰ ব্যৱহাৰ কৰিব পাৰে বা লিকুইডো পোৱা যায় আজিকালি ভিটামিন আৰু মিনাৰেল একেলগে থকা সেয়া ব্যৱহাৰ কৰিব পাৰে আৰু এইটো বয়সত এটা কথাই ধ্যান ৰাখিবলগীয়া মেইনলি হৈছে উষ্ণতাটো টেম্পাৰেচাৰটো যদি ঠিক ৰাখে তেন্তে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় মুৰ্গী মৰ্টেলিটিও নহয় পোৱালি আৰু মুৰ্গী ভালদৰে ওজনো বৃদ্ধি হ'ব এয়া মোৰ এতিয়া মুৰ্গী পোৱালিখিনি দেখা পাইছে কোনো ধৰণৰ মেডিচিন নাই হ'লেও দানা আৰু পানীতে বৰ ধুনীয়াকৈ পাখি গজি গৈছে আৰু ওজনো বাঢ়িছে আৰু দানাও ভালদৰে খাই থাকে যথেষ্ট দানা খায় আপোনাৰ 50 কেজিৰ বেগ আপোনাৰ 3 দিন সম্পূৰ্ণ নাযায় 3 নম্বৰ দিনা এবেলাহে যায় ইমানখিনি দানা খায় এদিনত কিমান খায় কেজি হিচাপত হিচাপ কৰা নাই কিন্তু আপোনাৰ 3 দিন ভালদৰে নাযায় এনেকুৱা দানা খাই আছে মুৰ্গী পোৱালিখিনিয়ে আৰু গ্ৰোথটো আপোনালোকে দেখা পাইছে মুৰ্গীখিনিৰ আৰু বাকী মেডিচিন যেনেকৈ যি ধৰণৰ ব্যৱহাৰ কৰিম সেনেধৰণে কৰি যাম আৰু আজি ভিডিঅ'টো ইমানটোৱে ধন্যবাদ